যিসকলে আমাৰ উত্তৰ পূৰ্বাঞ্চল পাহাৰীয়া অঞ্চলত বসবাস কৰে তেখেতসকলে তাত মাছ আছে ন? হেল্ল' ৱেলকাম টু মাই এনাডাৰ ব্লগ। আপোনালোকে হয়তো থাম্বনেল চাই গম পাইছে চাগে মই ক'ত আহি আছোঁ। আপোনালোকে চাই যাওক, পাইছোঁহি আৰু জেগাটো। ফাইনেলি গেট পাৰ হ'লোঁ। এয়া আমি অৰ্কিড পাৰ্কত। খুব ধুনীয়াকৈ থলুৱা সামগ্ৰীৰ বিপণী ৰাস্তাৰ কাষে কাষে গঢ়ি উঠিছে। ব'লকচোন ভিতৰখন দেখাওঁগৈ, ভিতৰতনো কি কি আছে। মই টিকট কাটিবলগীয়া নহ'ল বাৰু, মোৰ ভণ্টি এগৰাকী ইয়াতে থাকে, তাই ৰৈ আছে মোৰ কাৰণে। পাই গ'লোহি, তাই গেটতে ৰখি আছে। এতিয়া ভিতৰলৈ আহিলোঁ, আপোনালোকক দেখাই আছোঁ। প্ৰথম পইণ্ট গ্ৰীণ হাউচ, ইয়াতে আমি 800ৰো অধিক অৰ্কিড সংৰক্ষণ কৰি ৰাখিছোঁ আৰু গোটেইখিনি আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ কালেকশ্যন হয়। অসমতে 400 পায়, 800 নৰ্থ ইষ্টতে পায়, 900 নৰ্থ ইষ্টতে পায়, 1500 ইণ্ডিয়াত পায়। পূৰা ৱৰ্ল্ডতে 25,000 to 35,000। তো এইটো আমাৰ অসমৰ জাতীয় ফুল শিয়াল নেজিয়া কপৌ। কপৌ 5 বিধমান আছে, এটা শিয়াল নেজিয়া। আপোনালোকে অৰ্কিডৰ কি কি প্ৰকাৰ আছে, অৰ্কিডৰ বৈশিষ্ট্য কেনেকুৱা, আপোনালোকে কৈ যাব। আপোনালোকে ধুনীয়াকৈ চাই যাওক শেষলৈকে, আৰু ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব, আপোনালোকে চাই যাওক। ফক্সটেল বুলি কয় তাৰ, সেইটো ভাণ্ডা বুলি কয়, অসমীয়া নাম নাই আৰু গোটেইবিলাক অৰ্কিড তেনেকৈ 2 ধৰণৰ হয়। এইখিনি মাটিত হোৱা অৰ্কিড আৰু এইখিনি গছৰ ওপৰত কৰা আচৰ অৰ্কিড। এইটো ডেণ্ড্ৰবিয়ামৰ বহুত পায় অসমত, 57 স্পেচিছ পায়। কালাৰবিলাক খাই বেলেগ বেলেগ হয় ডেণ্ড্ৰবিয়ামৰ। সেইটোতে ফুলি আছে কেটলিয়া, ইয়াৰ গোন্ধও আছে। 120% অৰ্কিডৰ গোন্ধ থাকে আৰু 80 নাথাকে। 100% এতিয়া অৰ্কিড এইখিনিয়ে হ'ল মাটিত হোৱা অৰ্কিড আৰু এইখিনি গছৰ কৰা আছে অৰ্কিড। এনেকৈ গছত থাকে যদি গছৰ পৰা একো নহয়, জাষ্ট ছাপৰ্টৰ কাৰণে থাকে। সেইটো কাৰণে আমি কিছুমান কাঠৰ টুকুৰাত দি দিছোঁ অৰ্কিড, জাষ্ট ছাপৰ্টৰ কাৰণে। সিহঁতে নিজৰ খাদ্যটো নিজেই প্ৰস্তুত কৰি লয় শালু হোমষ্টেখনৰ দ্বাৰা, জাষ্ট এনেকৈ ছাপৰ্টহে লাগে। খালি সিহঁতক টেম্পাৰেচাৰ কম লাগে, 06ৰ পৰা 36 ডিগ্ৰী। ছানলাইটটো তেনেকৈ বেছিকৈ নালাগে, 30% লাগে, পানীটো 30% পানী লাগে, এয়াৰটো 40% লাগে, মানে সেমেকা এটা জলবায়ু লাগে। এইটো ঠাণ্ডা, এটা ফুলি আছে, সেইটো ডেণ্ড্ৰবিয়ামৰে হয়। যেনেকৈ ডেণ্ড্ৰবিয়ামৰ 57 পায় ন, কালাৰ দিন বেলেগ বেলেগ হয়। এইটো ডেণ্ড্ৰবিয়ামৰ কালাৰ বেলেগ আছে, এইটো কালাৰ। এইটো চিলয়জনী ৰচচেনি বুলি কয়, ইয়াৰ বহুত ধুনীয়া গোন্ধ, ইয়াৰ বহুত ধুনীয়া গোন্ধ চিলয়জনীৰ। আৰু এইটো ডান্সিং বেবী, এজনী ছোৱালীৰ দৰে স্কাৰ্ট, হাত গম পাইছে, ভালকৈ চালে মানে ধৰিব পাৰিব। স্কাৰ্ট, 2খন হাত, এনেকৈ মানে অৰ্কিডৰ ফুলবোৰ ইনচেক্ট এনিমেলৰ লগত চিমিলাৰিটি থাকে। ইয়াৰো চাইণ্টিফিক কিছুমান ৰিজন থাকে। সিহঁতৰ গোন্ধ যিহেতু নাথাকে, মানে 80% অৰ্কিডৰ গোন্ধ নাথাকে ন, সেইটো কাৰণে সিহঁতি ইনচেক্টক আকৰ্ষণ কৰিবৰ কাৰণে, পলিনেশ্যনৰ কাৰণে, সেইটো কাৰণে সিহঁতৰ সেইবিলাক তেনেকুৱা থাকে। ইনচেক্ট এনিমেলৰ লগত চিমিলাৰিটি থাকে। এটা পাৰ্টিকুলাৰ ইনচেক্টে তাক পলিনেশ্যন কৰিব পাৰে, এটা হানিবি প্ৰজাতিয়ে, বাটাৰফ্লাই এটা প্ৰজাতিয়ে। যদি সেই ইনচেক্টটো নাইকিয়া হৈ যায়, তেতিয়া অৰ্কিডটোও নাইকিয়া হৈ যাব। যদি অৰ্কিডটো নাইকিয়া হৈ যায়, তেতিয়া ইনচেক্টটো নাইকিয়া হৈ থাকিব। এইটো ডেণ্ড্ৰবিয়াম হিবিকি হয়। বহুত দিন থাকে, আমাৰ আজি 3 মাহমান হ'ল এনেকৈ ফুলি আছে। বহুত লং লাষ্টিং হয়। এফালে এটা আছে কলচী উদ্ভিদ, চেপ্টাৰ। আৰু এফালে এটা আমাৰ লেডি স্লিপাৰ, মেঘালয়ৰ হয়। গোটেইকেইটা 3টা স্পেচিছ আছিলে আমাৰ। এইটো পেফিঅ'পেডিলাম ইনচিগনি আছিলে, এইটো আমাৰ শুকালে বাৰু। এইটো মেঘালয়ৰ জাতীয় ফুল আছিলে। জেনাছটো একে, চেম, বেলেগ স্পেচিছ বেলেগ বেলেগ। এইটো মংকি ফেচ নিচিনা লাগিছিল দেখিবলৈ, বান্দৰৰ এখন মুখৰ নিচিনা লাগিছিল। লেডি পামচু, লেডি স্লিপাৰ, ইয়াৰ সেইকাৰণে কমন নেমটো লেডি স্লিপাৰ, লেডি পামচুযোৰৰ নিচিনা। আৰু বেছিক এপিফাইড অৰ্কিডবিলাক এনেকৈও দিব পাৰি, মাটি নালাগে যিহেতু সিহঁতক। টাবতো দিব পাৰি, ইটাৰ টুকুৰা, এঙাৰৰ টুকুৰা, নাৰিকলৰ বাকলি দি দিলে জাষ্ট ছাপৰ্ট দিলে, খালি ছানলাইটবিলাক ডাইৰেক্ট নালাগে। এইটো কলচী উদ্ভিদেই হয়, স্পেচিছটো বেলেগ হয়, বেলেগৰ কালাৰফুল হয়। আমাৰ 80% 70% অৰ্কিড মাৰ্চত ফুলিব, মাৰ্চ এপ্ৰিলত। যিহেতু আমি ৱাইল্ড অৰ্কিডৰ সংৰক্ষণ কৰিছোঁ ন, ৱাইল্ড অৰ্কিডৰ চবৰে এটা পাৰ্টিকুলাৰ ছিজন থাকে। হাইব্ৰিডবিলাক আমাৰ গোটেই বছৰ ফুলি থাকে, এদিন ফুলিলে, এবাৰ ফুলিলে বহুত দিন থাকে। আৰু সেইকাৰণে ৱাইল্ডবিলাকে তেতিয়াহে ফুলে, মাৰ্চত ফুলে, মাৰ্চ এপ্ৰিলত। সেইটোৱে কাম্পি পিমৌচা, ইয়াৰো গোন্ধ আছে ধুনীয়া।
এইবিলাক দেখিছে নাই কিমান ধুনীয়া ধুনীয়া অৰ্কিড আপোনালোকে আহি যাওক চাবলৈ এইবিলাক বেলেগ বেলেগ এইটো পাইনাপল অৰ্কিড বুলি কয় মাটি কঁঠালৰ নিচিনা হয় ফুলৰ অৰ্কিডৰ শ্বেপটো গোটেই এইটো প্ৰকাৰসমূহ ইয়াত আমাৰ ধুনীয়াকৈ ডেণ্ড্ৰবিয়াম ডেছক্ৰাইব কৰা ডেনচিফ্লৰা গৈছে এইটো আপোনালোকে ফুলিব ভালদৰে আমাৰ শুনি যাওক আৰু চাই যাওক যাতে আপোনালোকে য'তেই অৰ্কিড দেখিলেও আপোনালোকে চিনাক্ত কৰিব পাৰে আৰু সেইফালে ভিডিঅ'টো খুবেই ইণ্টাৰেষ্টিং হ'ব বেছিকৈ ব্যৱহাৰ কৰা হয় হয় আৰু অৰ্কিডটো আইডেণ্টিফাই কৰিবলৈ হ'লে চিনি পাবলৈ হ'লে অৰ্কিডৰ ফুলত সদায় এনেকৈ 6টা পাহি থাকে এনেকৈ 1 2 3 4 5 6 ইয়াৰ শ্বেপটোৱে সদায় বেলেগ থাকিব আৰু বেছিকৈ ইনচেক্ট এনিমেলৰ লগত চিমিলাৰিটি থাকে আৰু পাতৰ যিডাল হীৰা থাকে নহয় সমান্তৰাল হীৰা থাকে চিধাকৈ থাকিব হীৰাবিলাক নৰ্মেলত ক্ৰিছ ক্ৰছ থাকে কিন্তু অৰ্কিডত চিধাকৈ থাকিব আৰু ফুলত 6টা পাহি থাকে এইটো হাউচ ফ্লাই নিচিনা দেখিব পাখিটোৰ দৰে অৰুণাচল আমাৰ গোটেই নৰ্থ ইষ্ট কালেকশ্যন এইটো ডান্সিং লেডি হয় এইটো চকলেট এইটো এৰিয়া বেম্বো চিপ হলিয়া বেম্বৰ নিচিনা এনেকুৱা ষ্টেমডাল এইটো বহুত বাল্বোফাইলাম এণ্ড প্লাম এইটো বহুত ৰেয়াৰ স্পেচিছ হয় ডেক'ৰেশ্যনৰ কাৰণে বেছিকৈ ডেক'ৰেশ্যনৰ কাৰণে ব্যৱহাৰ কৰে মেডিচিনৰ কাৰণে পাৰফিউমৰ কাৰণে খাবৰ কাৰণেও অৰ্কিড ব্যৱহাৰ কৰা হয় ভেনিলাটো যিটো ফুল ফুলিব ফুলৰ পিছত এডাল লেচেৰা ওলাব সেই লেচেৰাটোৰ পৰা এচেঞ্চটো ব্যৱহাৰ কৰা হয় আৰু এইখিনি বোৱাৰী কপৌ বুলি কয় ফায়াছ টেংকা ভেলি এই অসমৰ কমন হয় বৰ ধুনীয়া ফুলে ধুনীয়া গোন্ধাই বহুত ধুনীয়া এইবিলাক ফ্লাই নাই এইটো অসমৰ কমন হয় এইটো বেম্বো অৰ্কিড বুলি কয় এইটো গোটেই বছৰ ফুলি থাকে বেম্বো অৰ্কিডটো গোটেই বছৰ ফুলি থাকে বহুত দিন থাকে এমাহ এইটো চিম্পিডিয়ামৰ হয় এইটো অৰ্কিডে হয় চিম্পিডিয়াম বহুত ধুনীয়া বেছি নাথাকে ন নাথাকে এইটো মতা কপৌ যিটো আমাৰ আছে ন সেই মতা কপৌটোৰ প্ৰজাতি হয় এইটো ডান্সিং লেডিটো এইটো কালামথি এইটো সৰুকৈ ফুলিছে এইটো লাইব্ৰেৰী স্প্লিটি ফ্ল'ৰা হয় ইয়াৰ এটা ছিংগলতে 6টা বাঢ়ি থাকিব আমাৰ কপৌ ফুলৰ নিচিনাই হয় আৰু কপৌ ফুলটো আমাৰ কিয় কপৌ ফুল পোৱা যায় জানে নাই বাৰু কপৌ ফুলৰ এটা পাহি চালে এটা কপৌ চৰাই নিচিনা সেইটো কাৰণে কপৌ ফুল বুলি কয় আজিহে গম পাইছোঁ মানে ডান্সিং লেডি এজনী ছোৱালীৰ দৰে ফুল পাইছোঁ ইয়াত স্পষ্টকৈ আছে আৰু ধুনীয়াকৈ ফটো মাৰা বহুত ধুনীয়া লাগে ন এইটোৱে আমাৰ আকৰ্ষণীয় ফুল আৰু এইটো ভাল লাগে মানে দেখুৱাইও ভাল লাগে বা মানুহে চাইও ভাল পায় এইটো আকৌ ভেনাছ ফ্লাই ট্ৰেপ হয় ভেনাছ ফ্লাই সৰু প্ৰজাতিটো খালি খায় নেকি সৰুটো ডাঙৰটো খালি একদম হেৰি হয় ভয় অলপ আৰু ভয়ানক নিচিনা হয় মানুহ খাই হয় কাঁইটটো একদম ষ্ট্ৰং থাকে পূৰা এইটো ইমান ষ্ট্ৰং নাথাকে মৌমাখিৰ নিচিনা গেষ্টচিলাছৰ অব্লিকাছ একেবাৰে মৌমাখিৰ নিচিনা 1.2 এইটো ৱৰ্ল্ডৰ স্মলেষ্ট অৰ্কিড আৰু এইটো ইণ্ডিয়াৰ এইটো টেনিঅ'ফাইলাম এইটো পিটিফৰ্মি এইটো 1.5 mm হয় এইটো ফুলা নাই খালি এইটো ফুলিব আৰু ফুলিছে বাইদেৱে ইমান ধুনীয়াকৈ অৰ্কিডৰ বিষয়ে বুজাই দিয়াৰ বাবে বাইদেউ বহুত বহুত ধন্যবাদ এতিয়া আহিছোঁ অসম জাতীয় সংগ্ৰহালয় আছাম নেশ্যনেল মিউজিয়াম ব'লকচোন ভিতৰত কি কি পায় আপোনালোকক দেখাওঁ তাৰপিছত এইটো আছে আপোনাৰ তিৱাসকলৰ ইয়াৰ এইটো বাল্যকালত ব্যৱহাৰ কৰা কইনাবিলাক এইখিনি গোটেইখিনি কাপোৰ মানে কিচেন ইউটেনচিলছ আমাৰ পাকঘৰৰ অলংকাৰ তাৰপিছত আপোনাৰ এইটো ড্ৰিংকছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এইবিলাক হ'ল পাকঘৰৰ সা সৰঞ্জাম অসমীয়া লোকসকলে ব্যৱহাৰ কৰা এইটো ড্ৰিংকছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয় এইটো লাওৰ খোলা হয় এজ এ গ্লাছ হিচাপে ব্যৱহাৰ কৰিব পাৰি এইকেইটা বাকী এইখিনি মানে বাকিবৰ কাৰণে এনেকুৱা উলিয়াই চব লাও তিৱাসকলে এইটো ড্ৰিংকছ কৰিবৰ কাৰণে ব্যৱহাৰ কৰিছিল একচুৱেলি এইটো ধোঁৱা চাং আজিকালি নাইকিয়া হৈ গৈছে ধোঁৱা চাং আগত প্ৰত্যেকটো ঘৰত থাকে এইটো আপোনাৰ শুকান স্মুথিং কৰা এইটো বেম্বো চিকেন বেম্বো ৰাইজ আমি বনাইছোঁ আমি নৰ্মেল বাঁহত বনাওঁ আমাৰ এটা বাঁহৰ প্ৰজাতি আছে তাত যদি আপুনি বনায় বহুত টেষ্টি আৰু চেণ্টটো খুব ধুনীয়া হয় আপোনালোকে বেম্বো গাৰ্ডেনত গ'লে এনেকুৱা বাঁহ এটা পাব তাত মুৰলি বাঁহ পাব বাঁহী বনোৱা বাঁহ তাৰপিছত আপোনাৰ হালধীয়া বাঁহ ব্লেক বেম্বো এনেকৈ ফুটা নথকা লাঠি বনাই ফুলিছে অ'কে এইটো হ'ল মাংস চুঙাত দিয়া বাঁহ স্মলেষ্ট বেম্বোটো আছে তাত চাব পাৰিব এইটো লাডু কাৰণে নিমখ ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা হয় আৰু গোটেইখিনি
নাম আছে প্ৰত্যেকৰে, এইটো পাৱৰি, ইয়াৰ নামটো হৈছে পাৱৰি। এইবিলাক হ'ল অসমীয়া লোকসকলে মাছ ধৰিবৰ কাৰণে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সঁজুলি। চিন্তাকে ৰখা আছে ইয়াৰ নামটো হৈছে উখতি। হয়, এইটো হৈছে পল, এই জুলুকি। হয়, তাৰপিছত জাকৰ খাল চবেই চিনি পায়। বাৰীখিনি বিভিন্ন ঠাইৰ বিভিন্ন মানে আজিকালি সৰু সৰু ল'ৰা ছোৱালীহঁতে মাইনাহঁতে অসমীয়া থলুৱা যিবিলাক সামগ্ৰী আগৰ দিনত ব্যৱহাৰ কৰিছিলে প্ৰায় নাজানে, সেইকাৰণে ইয়ালৈ লৈ আহিব পাৰে, অৰ্কিড পাৰ্কত দেখাব পাৰে, চালনী, পল এইবিলাক। বন্ধুসকল, গোটেই অৰ্কিড পাৰ্কত যি যি বস্তু ৰাখিছে মানে গোটেই ভিডিঅ' দেখাম আপোনালোকে মাথো স্কিপ নকৰাকৈ চাই যাওক। শেষলৈ নৃত্যও দেখিবলৈ পাব আৰু ব'টিং কৰিম, খুব ইণ্টাৰেষ্টিং হ'ব, আপোনালোকে চাই যাওক। হয়, এইটো জপা, কাপোৰ কানি ৰাখিবৰ কাৰণে ব্যৱহাৰ কৰা আগৰ দিনত। ভিআইপি চুটকেছ, কাঠৰ বাকচ। আৰু আগতে এনেকুৱা বাঁহৰ পেঁপা বনাইছিলে। বাঁহৰ পেঁপা হয়, সেইটো টেম্পৰী হিচাপে ব্যৱহাৰ কৰা হৈছিল, যিহেতু এটা কামতে বাৰে বাৰে ঘূৰাই কৰি থাকিবলগীয়া হৈছিল। তো ইয়াৰ পৰা ইমপ্ৰুভ কৰা হৈছে আমাৰ ম'হৰ শিঙৰ পেঁপা। ফাৰ্ষ্টত বাঁহৰ পেঁপা আছিলে, তাৰপিছৰ পৰা ইমপ্ৰুভ কৰি এতিয়া এইটো ম'হৰ শিঙৰ পেঁপা। বিভিন্ন জনগোষ্ঠীখিনি ফুৰা আছে ব্যৱহাৰ কৰে বা মিচিঙৰ য়ক্সা, এইটো ম্যানমাৰৰ হয়, এইটো কাৰ্বি, এইটো জাপানীজ চামুৰাই লোক। মণিপুৰ, নাগালেণ্ড, ত্ৰিপুৰা যিকোনো অঞ্চলৰ বাকীখিনি প্লেন এৰিয়া হয়। এইটো মিচিংসকলৰ এইটো কঁকাল শাল বুলি কয় ন, কঁকালত লগাই লয় মানে। ইয়াতে বৈ আছে বাৰু, দেখুৱাব পাৰিব, চাব পাৰিব। জুলুঙা বেগ এনেকুৱা বনাই আছে। এইটো বেগটো ইয়াৰ পৰাই হৈছে ন। পাহাৰীয়া লোকসকলে ব্যৱহাৰ কৰা তাঁতশাল, কাৰ্বিসকলে বিশেষকৈ। এইটো হ'ল মিচিংসকলৰ তাঁতশাল। মিচিংসকলৰ তাঁতশাল। এইটো কি চাদৰ, মেখেলা হয়, পুৰা মাকো তাঁতশাল। এইবিলাক হ'ল তাঁতশাল, আপোনালোকে চাওক, এইবিলাক সূতা উঘাই থৈছে, খুব ধুনীয়া আৰু আপোনালোকে আহিব পাৰে। এইবিলাক হ'ল সূতাত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ প্ৰাকৃতিক ৰং, নেচাৰেল কালাৰ হয়, এইবিলাক ইউজ কৰে। অসমীয়া ৰেচম কাপোৰৰ ওপৰত প্ৰাকৃতিক ৰং। ইয়াতে প্ৰদৰ্শনীৰ কাৰণে আৰু বিক্ৰীৰ কাৰণেও বিভিন্ন থলুৱা তাঁতশালত ব্যৱহাৰ কৰা কাপোৰ ৰখা হৈছে। আৰু কি চাম ভাবিছোঁ, এইবিলাক মানে অসমৰ কীৰ্তিচিহ্নবিলাকে ৰখা হৈছে, বিভিন্ন পৌৰাণিক কীৰ্তিচিহ্নবিলাক, ৰংঘৰ, কাৰেংঘৰ, ঢোল, মানে অসমত যিমান ব্যৱহাৰ কৰে আৰু সকলো বাদ্যযন্ত্ৰ ৰখা হৈছে। আৰু পৌৰাণিক কীৰ্তিচিহ্নসমূহ ইয়াত ধুনীয়াকৈ সজাই ৰাখিছে, আপোনালোকে চাব পাৰে আৰু খুব ধুনীয়াকৈ সজাই ৰাখিছে। আৰু এইবিলাক বস্তু হাতেৰে চোৱাত মানা আছে, আপোনালোকে আঁতৰৰ পৰাই চাওক। এইবিলাক বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ আছে, ঢোল, খোল, আৰু এইবিলাক বহুত নাম ময়ো নাজানো, ইয়াত আহি দেখিছোঁ বহুত ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপোনালোকে আহি চাই যাবহি পাৰে। আৰু এইবিলাক বিভিন্ন আকৃতিৰ মুখা, বেগ, মানে বহুত ধৰণৰ বস্তুৱে ৰাখিছে, সংগ্ৰহ কৰি ৰাখিছে, পৌৰাণিক বস্তু, আপোনালোকে আহি চাই যাবহি পাৰে। আৰু এইখন গৰু আসন। তো মুনমিয়ে এতিয়া মোক অৰ্কিড পাৰ্কৰে ভিতৰতে সজোৱা এখন ধুনীয়া পাৰ্কলৈ আনিছে। ধুনীয়া ধুনীয়া ফুল আছে, খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰি থৈছে। এতিয়া মুনমিয়ে মোক দেখাব, আপোনালোকেও চাই যাওক। ইয়াৰ পিছত মই ব'টিং কৰিম, আপোনালোকে চাই যাওক, খুব ধুনীয়া জেগা হয়। নাইচ, অৰ্কিড পাৰ্কখন যে ইমান ধুনীয়াকৈ বনাই থৈছে অখিল গগৈৰ নেতৃত্বত। থেংক ইউ অখিল দা, খুব ধুনীয়া আৰু ফ্ৰীতে চাবলৈ পালোঁ মুনমিৰ কাৰণে। বিভিন্ন ধৰণৰ ফুল আছে, ভেৰাইটি। খুব চাফাকৈ ৰাখিছে জেগাটো, একদম নিজান জেগা। আৰু আপোনালোকে আহি সময়
কটাব পাৰে। এতিয়া আহিছোঁ ব'টিং কৰা জেগালৈ, আপোনালোকে চাই যাওক। থেংক ইউ দেই মুনমি, অৰ্কিড পাৰ্কখন গোটেই দেখালে আৰু ব'টিঙো ফ্ৰীকৈ কৰালা। বহুত বহুত ধন্যবাদ তোমালৈ। ব'টিং কৰিলোঁ, এতিয়া ভোক লাগিলে, খাই লওঁ কিবা এটা। ল'লোঁ মাছ আৰু লোকেল মুৰ্গী। খুব ধুনীয়া থালি, খুব ধুনীয়াকৈ সজাই থোৱা আছে থালিবিলাকত। কেইবাবিধো অসমীয়া খাদ্যৰ জুতি আপোনালোকে ল'ব পাৰে। মাটি দালি, এইবিলাক কচু, পদিনা, বিলাহী, ভেন্দি আৰু ভেকুৰী, বহুত ধৰণৰ বস্তু পায় আৰু আইটেমটো বহুত মজা লাগিল খাই। আপোনালোকে চাই যাওক, আপোনালোকে আহি খাব পাৰে। খুব ধুনীয়া আৰু খালি। ফাইনেলি খাই হৈ গ'ল। এতিয়া আহিলোঁ কেকটাছ চাবলৈ। আগতে নেদেখা বিভিন্ন ধৰণৰ কেকটাছ ইয়াত দেখা পালোঁ। আপোনালোকেও আহি চাব পাৰে। ইয়াত বিভিন্ন ধৰণৰ কেকটাছ আছে, বিভিন্ন কালাৰৰ কেকটাছ আছে। খুব ধুনীয়া পৰিৱেশ। আপোনালোকে চাওক এইবিলাক কেকটাছৰ বিভিন্ন ধৰণৰ কালাৰ। তো এতিয়া কেকটাছ চাই হ'ল, আমি এতিয়া গোৰ্খা সংগ্ৰহালয়লৈ আহিছোঁ। ইয়াত গোৰ্খাসকলে ব্যৱহাৰ কৰা নানা ধৰণৰ সা সঁজুলি আৰু যুদ্ধত ব্যৱহাৰ কৰা সামগ্ৰী, বহুত ধৰণৰ বস্তু আছে। আপোনালোকে চাই যাওক, গোৰ্খাসকলে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী, এইবিলাক খাওঁতে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণ, বিয়া আদিত ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ অলংকাৰ, বিভিন্ন ধৰণৰ সঁজুলি, মানে গোৰ্খাসকলৰ জাতীয় জীৱনত ব্যৱহাৰ কৰা সামগ্ৰীবিলাক আছে। আপোনালোকে চাই যাওক। এইবিলাক হ'ল গোৰ্খা মহিলাসকলে বিবাহ, বিভিন্ন ধৰণৰ উৎসৱ পাৰ্বণত ব্যৱহাৰ কৰা অলংকাৰ। খুব ধুনীয়া ধুনীয়া, আপোনালোকে চাওক। এইখন হ'ল বইল কৰা পাতি, গোৰ্খাসকলে ব্যৱহাৰ কৰে আৰু আমাৰ অসমীয়া লোকসকলেও ব্যৱহাৰ কৰে বইল কৰা পাতি। এইবিলাক হ'ল বিভিন্ন দেশৰ মুদ্ৰা, টকা পইচা। আপোনালোকে চাওক। এতিয়া ইয়াত নাৰ্চাৰী এখনো আছে। আপোনালোকে ইয়াৰ পৰা ফুলৰ পুলি লৈ যাব পাৰে। খুব ধুনীয়া ধুনীয়া ফুল আছে ইয়াত। অৰ্কিড পাৰ্কত আজি দিনটো কেনেকৈ গ'ল গমকে নাপালোঁ। অৰ্কিড পাৰ্কখন ঠিকে দেখুৱাওঁ। মুন্মি আৰু ভাইটিজনক থেংক ইউ এটা দি যাওঁ। আৰু শেষত এটা বেছি নৃত্য আছে, আপোনালোকে উপভোগ কৰক। আমাক ফ্ৰীকৈ চোৱালে আৰু বহুত বহুত লগ পাই ভাল লাগিলে, বহুত ভাল লাগিলে। আপোনাক লগ পাই বহুত সদায় আহি থাকিব লাগিব আৰু এনেকৈ সদায় মনত চিনাই থাকিব। বাই বাই, বাই বাই। অৰ্কিড পাৰ্কত এনেদৰে নৃত্যও চলি থাকে, মানে প্ৰত্যেক দিনে চলে। 1 ঘণ্টা 2 ঘণ্টাৰ মূৰে মূৰে বিভিন্ন জনগোষ্ঠীয় নৃত্য গীত চলি থাকে। এইটো হ'ল মিচিং নৃত্য, আপোনালোকে উপভোগ কৰক। আৰু বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় আপোনালোকে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ। আগলৈ এটি নতুন ভিডিঅ'লৈ পুনৰ আহি আছোঁ। বাই বাই।